মোদীৰ নতুন মন্ত্ৰীসভাত কোন কোন পূৰ্বৰ কাৰ স্থান অক্ষুণ্ণ থাকিব কাৰ বাবে ঠাই নহব নতুন মন্ত্ৰীসভাত টিম মোদী 2 নৰেন্দ্ৰ মোদীয়ে এইবাৰ তেওঁৰ মন্ত্ৰীসভাত কাক ঠাই দিব পাৰে তাকে লৈ তুংগত উঠিছে জল্পনা কল্পনা শনিবাৰে চেণ্ট্ৰেল হলত নৱনিৰ্বাচিত সাংসদ বিজেপি আৰু মিত্ৰ দলসমূহৰ নেতাসকলৰ সন্মুখত স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই লৈ ৰসিকতা কৰে इस देश में बहुत ऐसे नरेंद्र मोदी पैदा हो गए हैं जिन्होंने मंत्रिमंडल बना दिया है और अगर सबका टोटल लगाएंगे तो शायद एक 5-50 एमपी रह जाएंगे जो मंत्री के लिस्ट में नहीं आएंगे और ये सबसे बड़ा संकट होता है फिर हमको यार उस अखबार में आया है जरूर मेरा नंबर लगेगा मोदीर मन्तव्यत सेंट्रल हলত हाहिर खलकनि उठिल তথাপিও দেশবাসীৰ মাজত তথা সংবাদ মাধ্যমত মোদীৰ নতুন মন্ত্ৰীসভাত কোনে কোনে ঠাই পাব সেই লৈ তুমুল চৰ্চা চলিছে গৃহ অৰ্থ প্ৰতিৰক্ষা বিদেশ আৰু ৰেল মন্ত্ৰী হ'ব কোন কোন মোদী সুনামীৰ অন্যতম ৰূপকাৰ বিজেপি সভাপতি অমিত শাহ সোমাব পাৰে মন্ত্ৰীসভাত অমিত শাহ হ'ব নেকি পৰৱৰ্তী গৃহমন্ত্ৰী কিন্তু বিজেপিত প্ৰচলিত এক ব্যক্তি এক পদ নীতিৰ আধাৰত অমিত শাহে মন্ত্ৰিত্ব গ্ৰহণ কৰিলে এৰিব লাগিব পাৰে বিজেপিৰ সভাপতি পদ কিন্তু 2024লৈকে বিজেপিৰ সভাপতি হৈ থকাৰ পথ প্ৰশস্ত হৈ থকা অমিত শাহে কি সিদ্ধান্ত লয় সেয়া এতিয়া অস্পষ্ট অমিত শাহ গৃহমন্ত্ৰী হলে ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰী লক্ষ্ণৌ সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হৈ অহা ৰাজনাথ সিঙৰ দপ্তৰ সলনি হ'ব পাৰে কিন্তু গুৰুত্বপূৰ্ণ আন এক দপ্তৰ নিশ্চিতভাৱে পাব ৰাজনাথ সিঙে ভগ্ন স্বাস্থ্যৰ অৰুণ জেটলীৰ বিত্ত দপ্তৰ পীযুষ গোৱেললৈ বিগত কেইবামাহো ধৰি শাৰীৰিক অসুস্থতাৰ বাবে পূৰ্বৰ দৰে সক্ৰিয় হৈ থকা নাই অৰুণ জেটলী জেটলীৰ অনুপস্থিতিত বিভিন্ন সময়ত বিত্ত বিভাগৰ দায়িত্ব পালন কৰা চাৰ্টাৰ্ড একাউণ্টেণ্ট পীযুষ গোৱেল মোদীৰ নতুন বিত্তমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত অৱশ্যে পৰৱৰ্তী বিত্তমন্ত্ৰীৰূপে উচ্চাৰিত নীতিন গাডকাৰীৰ নামো মোদীৰ প্ৰথম কাৰ্যকালত অত্যন্ত সফল মন্ত্ৰীৰূপে চিহ্নিত পৰিবহণ মন্ত্ৰী গাডকাৰীয়ে এইবাৰো গুৰুত্বপূৰ্ণ দপ্তৰ পোৱাটো খাটাং মন্ত্ৰীসভাত হৃত গুৰুত্ব ঘূৰাই পাব স্মৃতি ইৰাণীয়ে আমেথিত ৰাহুল গান্ধীক ধৰাশায়ী কৰি নকৈ জিলিকি উঠা স্মৃতি ইৰাণীয়ে ঘূৰাই পাব পাৰে পূৰ্বে হেৰুৱা গুৰুত্বপূৰ্ণ মানৱ সম্পদ উন্নয়ন দপ্তৰ অন্যথা গ্ৰাম উন্নয়ন কিংবা নগৰ উন্নয়ন বিভাগৰ দায়িত্ব পাব পাৰে স্মৃতিয়ে পদোন্নতিসহ মন্ত্ৰিত্ব লাভৰ দিশে মুক্তাৰ আব্বাছ নাকবি প্ৰকাশ জাভ্ৰেকাৰ হ'ব পাৰে পৰৱৰ্তী ৰেল মন্ত্ৰী অৱশ্যে পূৰ্বৰ ৰেল মন্ত্ৰী সুৰেশ প্ৰভুৰ নামো পুনৰ বিবেচনালৈ আহিব মন্ত্ৰীসভাত স্বস্থানে বাহাল থাকিব কেইবাজনো হৰ্ষবৰ্ধন মেনকা গান্ধীৰ স্থান অক্ষত থকাৰ ইংগিত নতুন মুখ হিচাপে ৰাজ্যমন্ত্ৰীৰ দায়িত্ব পাব পাৰে গৌতম গম্ভীৰে আনহাতে ৰামবিলাস পাছোৱানৰ পুত্ৰ চিৰাগ পাছোৱান সোমাব পাৰে মোদীৰ নতুন মন্ত্ৰীসভাত বিজেপিৰ পশ্চিমবংগৰ আশাতীত ফলাফলৰ পাছত এইবাৰ ৰাজ্যখনৰ পৰা 3-4 জনৰ মন্ত্ৰিত্ব নিশ্চিত কেবিনেট মন্ত্ৰীৰ দৌৰত পশ্চিমবংগৰ আহলুৱালিয়া বাবুল সুপ্ৰিয় এইসকলৰ বাহিৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পৰৱৰ্তী মন্ত্ৰীসভাত বহু নতুন মুখ অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা কেবিনেট মন্ত্ৰীৰূপে স্থান পাব পাৰে ৰাম মাধৱে বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰাম মাধৱৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তি প্ৰায় নিশ্চিত দুই প্ৰাক্তন মুখ্যমন্ত্ৰী মোদীৰ মন্ত্ৰী হ'ব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভৰ দিশে বসুন্ধৰা ৰাজে শিৱৰাজ সিং চৌহান এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলে ষষ্ঠদশ লোকসভাৰ অধ্যক্ষা সুমিত্ৰা মহাজনে গতিকে সপ্তদশ লোকসভাত অধ্যক্ষৰ দায়িত্ব কাৰ কান্ধত পৰে সেয়াও আছে চৰ্চাত শেষত প্ৰশ্ন হৈছে অসমৰ পৰা কোনে স্থান পাব মোদীৰ মন্ত্ৰীসভাত অসমৰ নিৰ্বাচিত 9 সাংসদৰ দুজনহে দুবাৰৰ সাংসদ ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী আৰু পূৰ্বে উপনিৰ্বাচনৰ জৰিয়তে সাংসদ হোৱা লখিমপুৰৰ প্ৰদান বৰুৱা এই 9 জনৰ কাৰ ভাগ্যত মন্ত্ৰিত্ব সেয়া নাজানে ৰাজ্যিক বিজেপিয়েও শেষ পৰ্যন্ত নিৰ্বাচিত লোকসভাৰ 9 সাংসদৰ পৰিৱৰ্তে উত্তৰ পূব ভাৰত আনকি পশ্চিমবংগতো বিজেপিৰ হৈ ৰণকৌশল যুগুত কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহিব পাৰে নেকি দিল্লীৰ পৰা সুখবৰ অৰ্থাৎ চৰ্চা চলিছে অসমৰ পৰা মোদীৰ মন্ত্ৰী হ'ব নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উত্তৰৰ বাবে এতিয়া মাথো শপত গ্ৰহণলৈ অপেক্ষা নিউজ ডেস্ক ৰিপোৰ্ট প্ৰাগ নিউজ